নমস্কাৰ। তো গাইজ মই আজি আপোনালোকক দেখুৱাম ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপোনাৰ লাইটৰ বিল মাহত কিমানকৈ আহি আছে কেনেকৈ চাব। প্ৰতি মাহতে বেলেগ বেলেগকৈ ডাউনলোডো কৰিব পাৰিব। আগতে হৈছিল কি, স্মাৰ্ট মিটাৰ অহাৰ আগত আমাক লাইনৰ অফিচৰ পৰা এজন মানুহ প্ৰতি মাহে মাহে আমাক লাইনৰ বিলৰ কাগজ দি থৈ গৈছিল আৰু তেতিয়া আমি গম পাইছিলোঁ যে প্ৰতি মাহত কিমানকৈ বিল আহি আছে। কিন্তু বৰ্তমান স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত আমি বিল শেষ পালে লাইনটো কাটি যায়। ধৰি লওক আপুনি 500 টকা বা 800 টকা এটা ৰিচাৰ্জ মাৰিলে, ৰিচাৰ্জ মাৰাৰ পিছত দেখা গ'ল 20 দিন বা 25 দিনৰ পিছত আপোনাৰ লাইনখন কাটি গ'ল, অৰ্থাৎ আপোনাৰ ৰিচাৰ্জ শেষ পাইছে। তাৰপিছত আপুনি আকৌ এটা ৰিচাৰ্জ মাৰিলে, কিন্তু আপুনি প্ৰপাৰ আপোনাৰ মাহটোত কিমান টকা বিল আহিল সেইটো কেনেকৈ গম পাব, সেইটো মই আপোনালোকক দেখুৱাই দি আছোঁ। সেইটো কেনেকৈ চাব পাৰিব। প্ৰথমে আপোনালোকে প্লে ষ্ট'ৰত যাব। মই গৈ আছোঁ। প্লে ষ্ট'ৰত গৈ আপুনি মাই বিজুলী বুলি চাৰ্চ কৰিব। মাই বিজুলী চাৰ্চ কৰাৰ পিছত এতিয়া তলত আহি আছে, আপোনালোকে চাইছে APDCL বুলি, তাত ইনষ্টল কৰিব। এইটো এপছ ইনষ্টল কৰাৰ পিছত আপুনি যিটো আপোনাৰ লাইনৰ বিলৰ কাগজত যিটো আপোনাৰ মোবাইল নম্বৰ আছে, সেই মোবাইল নম্বৰটো দি লগ ইন কৰি ল'ব, বা কনজিউমাৰ নাম্বাৰ যিটো আপোনাৰ আছে সেইটো যদি মনত আছে বা মনত নাথাকিলেও আপুনি মোবাইল নম্বৰ দি লগ ইন কৰি ল'ব পাৰিব। এতিয়া মোৰ অ'পেন হৈ গৈছে, মই অ'পেনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপুনি ইয়াত ওপৰত চাইছে লগ ইন বা ৰেজিষ্টাৰ। আপুনি লগ ইনত গৈ ইয়াত মোবাইল নম্বৰটো ক্লিক কৰিব। আপোনাৰ মোবাইল যিটো নম্বৰ আছে এইটো মাৰিব। মই মোৰটো মাৰি আছোঁ। ইয়াত তলত চাই আছে লগ ইন বুলি, লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পিছত ভেৰিফিকেশ্যন কোড বুলি এটা মেছেজ আহিব। এইটো মেছেজত OTP আহিব, সেই OTPখন ইয়াতে মাৰিব। মোৰ আহিছে, মাৰাৰ পিছত তলত ভেৰিফাই বুলি আছে, তাত ভেৰিফাইত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ কনজিউমাৰ নাম্বাৰটো তাত শ্ব' কৰিব। আপুনি কনজিউমাৰ নাম্বাৰটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি চাব পাৰিব আপোনাৰ কাৰেণ্ট বেলেঞ্চ। মোৰ বৰ্তমান 159 টকা আছে আৰু মই এতিয়া মোৰ প্ৰিভিয়াছ মান্থৰ কিমান টকা বিল আহিছে এইটো কেনেকৈ চাম, এইটো আপুনি চাব। তলত ভিউ বেলেঞ্চ ৰিচাৰ্জ বুলি লিখা আছে, ইফালে যাব। ইফালে যোৱাৰ পিছত মান্থলি ষ্টেটমেণ্ট এটা আছে, চাই আছে, মান্থলি ষ্টেটমেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি চিলেক্ট মান্থ বুলি আছে, তাত আপুনি কোনটো মাহৰ চাব এইটো মাৰিব। মই মে' মাহটো মাৰিলোঁ। মে' মাহৰ পিছত চিলেক্টেড ইয়াৰ আছে। আপুনি যদি আপোনাৰ স্মাৰ্ট মিটাৰখন 2023 বা 24 লগাইছে, তেতিয়াৰ পৰাই আপুনি আপোনাৰ প্ৰতি মাহত কিমান টকা আহিছিল এইটো চাব পাৰিব। মই 2025 মাৰিছোঁ। তাৰপিছত ডাউনলোডত ক্লিক কৰিব। ডাউনলোডত ক্লিক কৰাৰ পিছত এনেকৈ ডাউনলোড হৈ আপোনাৰ PDF ফাইলত যাব আৰু আপুনি চাব পাৰিব যে কিমান টকা আপোনাৰ এই মাহত আহিছে। মোৰ এই মে' মাহত আপুনি চাই আছে বিল পিৰিয়ড 30 এপ্ৰিলৰ পৰা 31 মে'লৈকে, অৰ্থাৎ মে' মাহৰ বিল এমাউণ্ট 1370 টকা আহিছে। এনেকৈ আপুনিও চাব পাৰিব প্ৰতি মাহত কিমানকৈ আহিছে। তো ধন্যবাদ।